কাৰ্বি সকল আটাইতকৈ অসমৰ পুৰণি জনগোষ্ঠী, যি কাৰ্বি সকলক বিষ্ণু ৰাভাদেৱে অসমৰ কলমবাজ বুলি কৈছিলে, সেই কাৰ্বি লোকসকলৰ ওপৰত যি ধৰণেৰে পৰিকল্পিতভাৱে তেখেতলোকক তুচ্ছ তাচ্ছিল্য কৰি তেখেতলোকক সংবিধানে প্ৰদান কৰা ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, ভাষা সংস্কৃতিৰ অধিকাৰ খৰ্ব কৰা বুলি তেওঁলোকে উপলব্ধি কৰিছে আৰু তেওঁলোকে সাংবিধানিক অধিকাৰ বিচাৰি ৰাজপথত গণতান্ত্ৰিক আন্দোলন কৰিছে। সেই আন্দোলনৰ ওপৰত পৰিকল্পিতভাৱে যি আক্ৰমণ চলিছে সেয়া কেতিয়াও সহ্য কৰা নহ'ব। আপোনালোক সকলোৱে জানে যে কাৰ্বিসকল অসমীয়াৰ ভাই ভাই। আমি আজিৰ দিনটোত অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ বৰঘৰ স্বৰূপ শিৱসাগৰৰ ভূমিত থিয় হৈ সেই কাৰ্বি ভাই ভনীসকলক আশ্বস্ত কৰিব বিচাৰিছোঁ যে আপোনালোক অকলশৰীয়া নহয়, আপোনালোক অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ আৰু আপোনালোকৰ ওপৰত হোৱা আক্ৰমণ আমি কেতিয়াও মানি নলওঁ, আমি সহ্য নকৰোঁ। হয়, কাৰ্বিসকল তেওঁলোক জনগোষ্ঠীয়ভাৱে কাৰ্বি, কিন্তু জাতি হিচাপে তেওঁলোক অসমীয়াৰ অবিচ্ছেদ্য অংগ। আৰু তেওঁলোকৰ ওপৰত যি চাইনিজ কাৰ্বি গ'বেক বুলি একাংশই তেওঁলোকক এনেকৈ তুচ্ছ তাচ্ছিল্য কৰা, শ্লোগান দিয়াৰ ধৃষ্টতা দেখুৱাইছে, তেওঁলোকক অনতিবিলম্বে গ্ৰেপ্তাৰ কৰিব লাগিব। আমি আচৰিত হৈছোঁ যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক একাংশ উত্তৰ ভাৰতীয় চাইনিজ বুলি উপলুঙা কৰে আমি দেখি আহিছিলোঁ, কিন্তু অসমৰ মাটিত থিয় হৈ এনেকৈ অসমৰ ভূমিপুত্ৰক কাৰ্বিসকলক চাইনিজ গ'বেক বুলি ক'ব, এইটো কেতিয়াও আমি সহ্য কৰিব নোৱাৰোঁ। তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা অসম চৰকাৰৰ দায়িত্ব। আজি সাংবিধানিকভাৱে ৬ ষষ্ঠ অনুসূচীৰ জৰিয়তে তেওঁলোকক এই অধিকাৰ দিয়া হৈছে। আজি কাৰ্বি লোকসকল কিয় শংকিত হৈছে, কোনবিলাক দিশৰ পৰা তেওঁলোকৰ জীৱন সম্পত্তিৰ প্ৰতি ভাবুকি আহিছে, এই কথাখিনি সকলো মানুহে হৃদয়ংগম কৰা উচিত। অসম চৰকাৰে তেওঁলোকক নিৰাপত্তা নিশ্চিত কৰা উচিত। তাকে নকৰি তেওঁলোকৰ গণতান্ত্ৰিক আন্দোলনক এহাতেদি খৰ্ব কৰিব, অন্য হাতেদি উত্তৰ ভাৰতীয় এখিনি মানুহে ক'ত সাহস পালে যে এনেকৈ তেওঁলোকক ধমকি দিব। গতিকে অসম চৰকাৰলৈ স্পষ্ট বাৰ্তা, যদি আপোনালোকে চাইনিজ গ'বেক, কাৰ্বি গ'বেক বুলি কোৱা সেই কালপিতবিলাকক গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে আমি বুজিম ক'ৰবাত নহয় ক'ৰবাত অসম চৰকাৰে পিছফালেদি তেওঁলোকক সহযোগ কৰিছে। যদি নহয় অনতিবিলম্বে এই পাখণ্ডবিলাকক গ্ৰেপ্তাৰ কৰক আৰু দুয়োটা পক্ষৰ যি সমস্যা সেই সমস্যা আলোচনাৰ মাজেদি সমাধান কৰক। ইতিমধ্যে আজি আমি ঐতিহাসিক শিৱসাগৰৰ দৌলৰ সন্মুখৰ পৰা যি কাৰ্বিসকলৰ মাজত যি গোষ্ঠীগত সংঘৰ্ষ লগাই ইতিমধ্যে কাৰ্বি ভূমি জ্বলি আছে, তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ। এইটো কাৰণে কৰিছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰখনে ইতিমধ্যে কাৰ্বি ভূমিত যি গোষ্ঠী সংঘৰ্ষ লাগি আছে তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পৰা অৱস্থাত নাই। যিহেতু কাৰ্বিসকলক কোনো বহিৰাগতই আহি যিসকল অসমীয়াৰ ভূমিপুত্ৰ কাৰ্বিসকলক আহি পেলাই গ'বেক ধ্বনি দিছে, এয়া আচলতে অসম ভূমিৰ কাৰণে এটা অশনি সংকেত। আমি আগতেও কৈছিলোঁ যে তাৰ জৰিয়তে যে বিদেশী সংস্থাপন দিয়াৰ এটা কাৰ্যকলাপ সৃষ্টি কৰিছে আৰু এই বিজেপি চৰকাৰে তাৰে উদাহৰণ ইতিমধ্যে হৈছে। যিহেতু কাৰ্বিসকলক চেপি ত্ৰিপুৰাৰ দৰে গতি কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে, গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ, কাৰ্বি ভূমিত যি অসমীয়াৰ কাৰ্বিসকলক যি গ'বেক ধ্বনি দিছে, কাৰ্বি ভূমিত থিয় হৈ এয়া আচলতে অসমীয়াৰ বাবে অশনি সংকেত। গতিকে কাৰ্বিসকলক জীয়াই ৰাখিব লাগিব। কাৰ্বি ভূমিত যি এই অশনি সংকেত দিছে তাৰ আমি বিৰোধিতা কৰিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে কেৱল মাত্ৰ তোমালোকে কাৰ্বি পাহাৰসমূহ দখল কৰা, আদানীক গোটাই দিবৰ বাবে যে এই কাৰ্যকলাপ কৰিছা, ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ গোষ্ঠী সংঘৰ্ষ লগাইছা, তাৰ আমি বিৰোধিতা কৰিছোঁ।